নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম উদ্যোগী হোৱা আহাৰ বাকী থকা প্ৰশ্নৱলীৰ উত্তৰসমূহ। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। 7 নম্বৰ প্ৰশ্ন, ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়? উত্তৰ, উদ্যোগী হ'বলৈ বিচৰা লোকৰ বাবে ভাৰত চৰকাৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ নামৰ সংস্থা ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে যদিও ছাত্ৰ ছাত্ৰীসকলকো উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়ত উদ্যোগী কোষ গঠন কৰা হৈছে আৰু এই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পৰাৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা, প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিব পাৰে। 9 নম্বৰ প্ৰশ্ন, সমাৰ্থক শব্দ লিখা। প্ৰভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰবিচ্ছিন্ন, হাবিয়াস, সপোন। উত্তৰ, প্ৰভাত পুৱালে বা প্ৰাত, কঠিন কঠোৰ, টান বা নিষ্ঠুৰ, এলেহুৱা হৰপলি, হামাহি বা হেলা। এই তিনিটা অৰ্থ দিয়া আছে, সমাৰ্থক শব্দ দিয়া আছে। যিকোনো এটা, চবৰে সকলোবিলাকৰে যিকোনো এটা লিখিলে হ'ব। ডাঙৰ, বিশাল বা বিপুল, মোটা, যিকোনো এটা লিখিলে হ'ব। চেষ্টা, সচেষ্ট, যত্নপৰ, যিকোনো এটা লিখিলে হ'ব। লগৰীয়া, সখা বা সংগী। লক্ষ্য, সমাৰ্থক শব্দ হৈছে মতলব, উদ্দেশ্য, ইচ্ছা, অভিনয়। 4টা দিয়া আছে, যিকোনো এটা নিজৰ ইচ্ছামতে মুখস্থ কৰি ল'বা। নিৰবিচ্ছিন্ন, সৰ্বদা, সদায়, যিকোনো এটা। হাবিয়াস, অভিলাষ, আশা বা আকাংক্ষা, যিকোনো এটা। সপোন, স্বপ্ন, সামাজিক, যিকোনো এটা পঢ়িলে হৈ যাব। যিমান আছে চবৰে বহুতকেইটা সমাৰ্থক শব্দ থাকে, বাট তোমালোকৰ ইচ্ছামতে যিটো মন যায় সেইটো পঢ়িলে হৈ যাব। 10 নম্বৰ প্ৰশ্ন, বিপৰীতাৰ্থক শব্দ লিখা। নতুন, ক্ষুদ্ৰ, সফল, কৰ্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান। উত্তৰ, শব্দ বিপৰীত। নতুন, পুৰণি, ক্ষুদ্ৰ, বিশাল, কৰ্মহীন, কৰ্মঠ, এলেহুৱা, উদ্যমী, সহজ, কঠিন। ইয়াত এলেহুৱাটো অলপ প্ৰিণ্টিং মিষ্টেক হৈছে, বাট এইটো এলেহুৱা হ'ব, মনত ৰাখিবা। সপোন, দিঠক, এইটো মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়। সপোন, দিঠক। সুবিধা, অসুবিধা, আৰম্ভ, শেষ, এইটো মনত ৰাখিবা। আৰম্ভ, শেষ। জন্ম, মৃত্যু, সমান, অসমান। 11 নম্বৰ প্ৰশ্ন, তলৰ জুৰীয়া শব্দবোৰেৰে বাক্য সজা। ল'ৰা ছোৱালী, হাত ভৰি, খোৱাই বোৱাই, জীৱন জীৱিকা, পা পইচা। পা পইচাটো প্ৰায়ে দি থাকে। উত্তৰ, ল'ৰা ছোৱালী। মাক দেউতাকৰ বাবে ল'ৰা ছোৱালী হিয়াৰ আমঠু। হাত ভৰি, হাত ভৰি ধুইহে ভিতৰত সোমাবা। খোৱাই বোৱাই, আলহীক খোৱাই বোৱাই পঠাবা। জীৱন জীৱিকা, কৰ্মহীন জীৱন জীৱিকা বুলি একো নাথাকে। পা পইচা, ভালদৰে জীয়াই থাকিবলৈ পা পইচাৰ প্ৰয়োজন। 12 নম্বৰ, ভাৱ সম্প্ৰসাৰণ কৰা। উত্তৰ, ক নম্বৰ। উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান। উদ্যোগী পুৰুষ এলাহ নাথাকে। উদ্যোগী পুৰুষৰ কি নাথাকে? এলাহ নাথাকে। হাতত মূলধন কিম্বা কোনো ডাঙৰ ডিগ্ৰী নোহোৱাকৈ, হাতত যদি কোনো পা পইচা নাথাকে বা যদি ডাঙৰ ডিগ্ৰীও নাথাকে, তথাপিও উদ্যোগী পুৰুষে কি কৰে? ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু সিংহৰ দৰে হাৰ নামনা মনোবৃত্তিৰে যিকোনো কামত অগ্ৰসৰ হ'ব পাৰে। কিন্তু এলেহুৱা লোকৰ উক্ত গুণবোৰ এটাও নাথাকে, বাবে যিকোনো পৰিস্থিতি মোকাবিলা কৰাৰ সাহস নাথাকে। কাপুৰুষৰ দৰে সকলো ক্ষেত্ৰতে পিছত কৰাৰ মনোভাৱেৰে নিজক সদায় পিছুৱাই লৈ গৈ থাকে। সেয়েহে এলেহুৱা কাপুৰুষৰ সমান আৰু উদ্যোগী সিংহৰ সমান বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্ন,
যি মূলা বাঢ়ে তাৰ দুপাততে চিন। উত্তৰ, মূলা গজি যেতিয়া দুপতীয়া হ'ব তেতিয়াই মূলা কেনেকুৱা হ'ব বুজিব পাৰি। অৰ্থাৎ মূলাডাল ভাল হ'লে দুপাতত সি লহপহীয়া আৰু সতেজ হ'ব। এই কথাৰে ইয়াকে বুজাব বিচাৰিছে যে সৰুকালতে ল'ৰা ছোৱালী কেনে গঢ় হ'ব তাক বুজিব পৰা যায়। মানুহৰ ভৱিষ্যতৰ লক্ষণ গুণ স্বভাৱ আদি সৰুকালতে ফুটি ওলায়। যিসকলে ভৱিষ্যতে বেয়া মানুহ হ'ব তাৰ বেয়া গুণ, যিসকলে ভাল মানুহ হ'ব তাৰ ভাল গুণ সৰুকালতেই ধৰা পৰে। গ নম্বৰ, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। শিয়ালে হাঁহ ধৰিব লাগিলে গৃহতে নেদেখাকৈ অতি যত্ন সহকাৰে কষ্ট কৰি ইফাল সিফালে পেট পেলাই চুপি কৌশলেৰে ধৰিব লাগিব। এনেদৰে যত্ন নকৰাকৈ কষ্ট নকৰাকৈ শুই থাকিলে সি কেতিয়াও হাঁহ ধৰিব নোৱাৰে। ঠিক সেইদৰে মনে বিচৰা কিবা বস্তু পাবলৈ বা জীৱনত উন্নতি কৰিবলৈ এলেহুৱা হৈ বহি নাথাকি তাৰ বাবে বিশেষ যত্ন কৰা আৰু কষ্ট কৰিব লাগে। তাকে নকৰি বহি থাকিলে বস্তুৰেই লাভ নহয় অথবা ভাগ্যোদয় নহয়। কথাতে কয়, বহি থাকিলে ভাগ্য বহি থাকে, লৰচৰ নকৰিলে ভাগ্যও লৰচৰ কৰে।